কোম্পানীৰ পৰা কোন কাক গাছ কাক দিয়া আছে ডিউটি সকলোলৈ শুভ দুপৰীয়া অধ্যক্ষ জৱাহৰ নৱোদয় বিদ্যালয় মৰিগাঁও শ্ৰদ্ধাৰ উপ অধ্যক্ষ জৱাহৰ নৱোদয় বিদ্যালয় মৰিগাঁও মোৰ সহকৰ্মীবৃন্দ আজি উপস্থিত আমাৰ আমন্ত্ৰিত গেষ্ট আৰু মোৰ মৰমৰ জৱাহৰ নৱোদয় বিদ্যালয় বিদ্যাৰ্থীসকল সকলোলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। আজি আমি নথৈ আনন্দিত হৈছোঁ আমাৰ এই জৱাহৰ নৱোদয় বিদ্যালয় প্ৰাংগণত আমি আদৰিবলৈ যে পাইছোঁ। আমাৰ আজি বিষয়টো হ'ল এডোলেসেন্ট ট্ৰেইনিং প্ৰগ্ৰাম ফৰ গাৰ্লছ ষ্টুডেণ্ট আৰু আমাৰ মাজত আমি বাইদেউহঁতক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলৰ উপস্থিতিত আমি বৰ আনন্দিত আজি বাইদেউ। আমাৰ মাজত কাউন্সিলৰ বাইদেউ আছে, ৰিংকি ভাগৱতী বাইদেউ, তেখেত কাউন্সিলৰ ICTC। এগিৰাধা ভাগৱতী কাউন্সিলৰ TPPCT আৰু সোণমণি বেজবৰুৱা বাইদেউ এডোলেসেন্ট কাউন্সিলৰ চিভিল হস্পিটেল। তেওঁলোকে আজি আমাৰ মাজত আহিছে আমি যিখিনি জানো তাতকৈও বেছি আমাক জনাবলৈ শিকাবলৈ আৰু আমি আশা কৰিছোঁ যে তোমালোকে গোটেইবোৰে নিজৰ ভিতৰত তোমালোকৰ যিখিনি জিজ্ঞাসা আছে, যিখিনি তোমালোকে ধৰা আমাৰ পৰা সুধিব পৰা নাই বা তোমালোকে নিজে নাজানা সেইখিনি বস্তু সেইখিনি কথা মানে যেনেকে আমি থাকিব লাগে, কি কৰিব লাগে। এতিয়া ভাৰতবৰ্ষত চোৱাচোন তোমালোকে প্ৰতি 2 ছেকেণ্ডত এজনী ছোৱালী বা এজনী মাতৃৰ মৃত্যু হৈ আছে। মৃত্যুৰ কাৰণটো হ'ল হাইজিন মেইনটেইন নকৰা আৰু হাইজিন মেইনটেইন নকৰাৰ কাৰণে বিভিন্ন ৰোগ উৎপত্তি হয় আমাৰ শৰীৰত। গতিকে আমি বিচাৰো যে তোমালোকে গোটেইখিনি কথা জানি বুজি লোৱা আৰু নিজৰ জীৱনত সেইখিনি কেনেকৈ ইউজ কৰি ব্যৱহাৰ কৰি তোমালোকে ভালকে এটা সুস্থ জীৱন যাপন কৰিব পাৰা। গতিকে মই এই সভাৰ যেহেতু বাইদেউহঁত আমাৰ মাজত আহিছে, এতিয়া মই সভাখন আগবঢ়াই লৈ যাবলৈ আপোনালোকক অনুৰোধ কৰিলোঁ বাইদেউ, আপোনালোকে আগবাঢ়িব পাৰে। ধন্যবাদ ছাৰ। আমি বাইদেউ ৰিংকি ভাগৱতী বাইদেউ তেখেতলৈ ফুলা গামোচা এখন আগবঢ়াব বিচাৰিছোঁ। আগবঢ়াব জনাইছোঁ।
সুজাতা ভাগৱতী বাইদেউ মনমণি বেজবৰুৱা বাইদেউ ধন্যবাদ বাইদেউ। এতিয়া মই খবৰখন আপোনালোকলৈ আপোনালোকে আগবঢ়াই দিয়াটো বিচাৰিছোঁ। Good morning, students. How are you all? Nice. Respected principal sir, Navodaya Vidyalaya, respected Pranalika madam, respected vice principal sir, our respected member, our my dear students, our more senior, respected আজি আমাক ইয়াতে অনুষ্ঠান কৰি আছে তোমালোকে নিশ্চয় গম পালে খুব সুন্দৰ এটা প্ৰগ্ৰাম এডুকেশ্যন প্ৰগ্ৰাম ভাবিছে তোমালোকৰ কাৰণে তোমালোকৰ ছাৰ মেডামে গতিকে এই বছৰত আমি তোমালোকৰ ওচৰলৈ আহিবলৈ পাই খুব আনন্দিত হৈছোঁ আমি আটাইকেইগৰাকীয়ে আৰু আজি তোমালোকৰ লগত অকণমান কথা পাতিম বুলি ভাবিছোঁ আৰু তোমালোকেও আমাক সহযোগ কৰিবা বুলি আশা ৰাখিছোঁ। ঠিক আছে, এতিয়া প্ৰগ্ৰামটো ষ্টাৰ্ট কৰাৰ আগত যিহেতু হয়তো অকণমান দীঘলীয়া হ'বও পাৰে ন, গতিকে আমি অকণমান এটা ৰিলেক্সেশ্যন টেকনিক এটা কৰি লওঁ যাতে আমি আগলৈ যে প্ৰগ্ৰামটো ভালকৈ কনচেনট্ৰেট কৰিব পাৰোঁ। হ'বনে? Sony. Sony code, Sony. Look, we make video. It's nice. Jadi orang pun busy lagi, jadi orang pun fokus sama ini. Third. Respected Principal Sir, Vice Principal Sir, উপস্থিত সকলো শিক্ষক শিক্ষাৰ্থীবৃন্দ আৰু কন্যাদিয়া প্ৰধান
তো ক্লাছ 7ৰ দুটা ছোৱালী আছে ইয়াতে 34 গৰাকী আৰু প্ৰেজেণ্ট আছে 33 লিভ নাই আৰু আমাৰ স্কুলত ইয়াত শিক্ষক 20 ক্লাছ থাকে আৰু ইয়াতে শিক্ষকৰ নিউ এডমিশ্যন চলি আছে ইমাহৰ গৰমৰ পাছত ইয়াতে সকলো ক্লাছ ছোৱালী হাজিৰ হোৱাহি আৰু ইয়াতে আমাৰ ক্লাছৰ 4টা বস্তু আছে ফাৰ্ষ্টৰ উদয়গিৰি আৰু নীলগিৰি চিনিয়ৰ আৰু উদয়গিৰি নীলগিৰি জুনিয়ৰ তাৰপিছতে শিৱালী আৰৱলী চিনিয়ৰ শিৱালী আৰৱলী জুনিয়ৰ ইয়াতে নীলগিৰি আৰু উদয়গিৰি চিনিয়ৰৰ 10 আৰু ক্লাছ 12 ওপৰত থাকে আৰু ক্লাছ 9 আৰু 11 তলত থাকে ধন্যবাদ আজি এডমিশ্যন কৰি কেৱল আমাৰ কলেজ অনুৰোধ জনালোঁ ধন্যবাদ আচ্ছা স্টুডেন্টস তোমালোকে ইমান সিৰিয়াছ হৈ আছা যে ভয় লাগিছে নেকি নাই লগা ঠিক আছে মনটো বেয়া লাগিছে নেকি আমাক দেখি নাই লগা মই ভাবিছোঁ আমি বাইদেউজনক দেখি পেলাই কেনেকুৱা মনটো বেয়া লাগে নেকি মাকৰ আচ্ছা তেতিয়াহ'লে আমি ভাষণ দিলোঁ হা আমি জাষ্ট কথা পাতিম তোমাৰ লগত তোমালোকেও ক'বা আমিও কওঁ আমিও তোমালোকক শিকাম তোমালোকেও আমাক শিকাবা হয় নাই লাৰ্ণিং এটা মিউচুৱেল প্ৰচেছ হয়নে সৰুৱেও ডাঙৰক শিকাব পাৰে অকল যে ডাঙৰে সৰু শিকাব পাৰে তেনেকুৱা নহয় আমি ধুনীয়াকৈ কথা পাতিম তোমালোকে একদম চিন্তা নকৰিবা আৰু ভয়ো কৰিব নালাগে লাজো কৰিব নালাগে যি তোমালোকৰ মনত থাকে একদম খোলাকৈ সুধিব পাৰিবা এই গোটেই আমি প্ৰগ্ৰেমটো আৰম্ভ কৰাৰ আগত আমি এটা ইলেকশ্যন টেকনিক কৰি লওঁ তেতিয়া অকণমান ৰিলেক্স হ'ব পাৰিম ন ঠিক আছে তোমালোকে য'ত বহি আছা কমফৰ্টেবলি বহা য'ত বেছি ঠেকা পিঠি হৈছে আগলৈ আনা খালী জেগা আছে নহয় আগত একদম ঠেকা পিঠি নবহিবা অকণমান আগত খালী জেগা আছে ধুনীয়াকৈ আৰামছে বহা ঠিক আছে সকলোৱে কমফৰ্টেবলি বহি যায়নে এতিয়া সকলোৱে ৰাজভাৰটো চিধাকৈ ষ্ট্ৰেইটকৈ বহা ষ্ট্ৰেইটকৈ বহিছা কোনে চোৱা নিছা নেকি কোন নাই ন কোন থাকিলে চাইকেলবোৰ ল'বা দেই ঠিক আছে আমি এবাৰ তুমি ৰিলেক্সন টেকনিক কৰি লওঁ তোমালোকে আটাইয়ে য'ত বহিছা নিজৰ ৰাজভাৰ ষ্ট্ৰেইট হৈ পেলাই বহা
বহা দীঘলকে এটা উশাহ লোৱা আৰু দীঘলকে হোল্ড 1 ছেকেণ্ড হোল্ড কৰা মুখেৰে লাহে লাহে এৰি দিয়া মুখেৰে লাহে লাহে এৰি দিয়া আকৌ এবাৰ নাকেৰে দীঘলকে উশাহ লোৱা hold for a second মুখেৰে লাহে লাহে আকৌ এবাৰ hold মুখেৰে লাহে লাহে আকৌ এবাৰ one more time dীঘলকে উশাহ লোৱা hold for a second মুখেৰে লাহে লাহে এৰি দিয়া হ'লে ঠিক আছে হৈ গ'ল very good যিসকলে খুব ধুনীয়াকৈ কৰিছা মই ভাবিছোঁ তেওঁলোকে খুব ধুনীয়াকৈ প্ৰগ্ৰামটো কনচেনট্ৰেট কৰিব পাৰিবা বুজিব পাৰিবা আৰু যিসকলে নাই কৰা তেওঁলোকে নিজে জানিবা কিন্তু চেষ্টা কৰিবা যাতে প্ৰগ্ৰামটো আমি মন্দিৰ কৰোঁ হয়নে কাৰণ আমি সদায় নহওঁ হয়নে Training program,
তোমালোকে কেনে কৈছো adolescence is a transition period from childhood to adulthood. যে তোমালোকে চাইল্ড হয় জানো একদম সৰু বাচ্চা হয় জানো নহয় ন একদম ডাঙৰ ডাঙৰ হয় বিচাৰ মেলাকৰ নিচিনা নহয় ন তেওঁলোকে কি তোমালোক বৰ্তমান শিশু কিশোৰী যা ইংলিছত কোৱা হয় adolescent period. তোমালোকৰ এই সময়খিনিৰ নাম হ'ল adolescence. এই সৰুৰ পৰা গ্ৰ'য়িং হৈ ডাঙৰ হোৱাকে এই পিৰিয়ডটো adolescent বুলি কোৱা হয় আৰু তোমালোকক adolescent বুলি কোৱা হয় adolescent girl or adolescent boy. ঠিক আছে এতিয়া বুজিলানে adolescence মানে কি এতিয়া আমাক adolescentৰ ওপৰত ট্ৰেইনিং কেলে লাগে আমি ভাত খাবও জানো নিজে কাপোৰ পিন্ধিবও জানো হয় নাই নিজে কি নিজৰ গা ধোৱা কি কৰিবলৈ জানো এতিয়া আমাক কেলে লাগে adolescentৰ ওপৰত ট্ৰেইনিং তোমাৰ ক'বা নেকি কাৰোবাৰ কিবা জানিবলৈ কথা আছে নেকি যে মই এইটো জানিব বিচাৰোঁ এইটো মই গম পোৱা নাই কি তেনেকুৱা কিবা আছে নেকি মনত মইতো কৰিব লাগে এতিয়া আমি বান্ধৱী নিচিনা কথা পাতিম adolescence আমি কেলে জানিব লাগে কাৰণ adolescence এনেকুৱা এটা সময় যিটো সময়ত আমি সৰুৰ পৰা ডাঙৰ হ'বলৈ ধৰোঁ আমাৰ শৰীৰত বিভিন্ন চেঞ্জেছ হয় বডি কি হয় বডিটো ডাঙৰ হ'বলৈ ধৰে অৰ্গেনছবোৰ সলনি হ'বলৈ ধৰে ছোৱালীবোৰৰ কি হয় নতুনকৈ লাইনৰ কি হয় নতুনকৈ পিৰিয়ড হ'বলৈ লয় সেই সকলোবোৰ হৰম'নেল চেঞ্জ যাৰ ফলত কি হয় তোমালোকৰ বহুত কনফ্লিক্ট হয় নাই বিভিন্ন কিউৰিঅচিটি হয় এইটো কি হৈছে মেণ্টেল কিছুমান চেঞ্জেছ হয় সাইক'লজিকেল কিছুমান চেঞ্জেছ হয় ইম'চনেল আৱেগিক কিছুমান চেঞ্জেছ হয় ছ'চিয়েল চেঞ্জেছ হয় সকলো দিশৰ পৰা বিভিন্ন ধৰণৰ চেঞ্জেছ এই বয়সটোতে হ'বলৈ ধৰে সেইকাৰণে কি হয় এই বয়সটোত ৰেনাউণ্ড চাইক'লজিষ্ট জি ষ্টেনলি কৈছে পিৰিয়ড অফ ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ কিয়নো তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে কিউৰিঅচিটি থাকে নতুনকৈ এক্সপেৰিমেণ্টেল বিহেভিয়াৰ ৰিস্ক টেকিং বিহেভিয়াৰ থাকে তেওঁলোকে বাইক চলায় হয় নাই কৰি চাবলৈ মন যায় কি হয় নতুনকৈ আজিকালিতো ছোৱালীবোৰেও খায় গুটখা খায় চিগাৰেট কিনো হয় সেইটো কৰি চাবলৈ মন যায় সেইটোকে কয় ৰিস্ক টেকিং বিহেভিয়াৰ এক্সপেৰিমেণ্টেল বিহেভিয়াৰ এই এনেকুৱা ধৰণৰ বিহেভিয়াৰবোৰৰ কাৰণে কিছুমান এটেনশ্যন ছিকিং বিহেভিয়াৰ থাকে যাৰ কাৰণে কি কৰে ছোৱালীবোৰে কোনোবা এগৰাকী ৰোল মডেল লয় যিগৰাকী এক্টৰ বা এক্ট্ৰেছক কোনোবাই খুব ভাল লাগে তেনেকুৱা নিজকে হ'বলৈ বিচাৰে ঠিক তেনেকৈ যেতিয়া বিহেভিয়াৰ চেঞ্জেছবোৰ হয় তেওঁলোকে এই সময়খিনি ডিচিশ্যন ল'বলৈ খুব তেওঁলোকৰ কনফিউজন হয় কনফিউজন কোনটো তেওঁলোকৰ কাৰণে ভাল বা কোনটো তেওঁলোকৰ কাৰণে বেয়া ডিচিশ্যন সেইটো তেওঁলোকে গম নাপায় ঠিক আছে গম নোপোৱাৰ ফলত কি হয় কেতিয়াবা ভুল হৈ যাব পাৰে ডিচিশ্যনটো নহয় নাই এতিয়া তোমালোকৰ যদি কিবা কথা এটা জানিবলৈ মন যাব সেই কথাটো কাক সুধিবা কোৱাচোন বাৰু কাক সোধা মাক সোধা হয় নাই মাক সোধা কিন্তু চব কথা মাক সুধিব নোৱাৰি পাৰি জানো সঁচাকৈ কোৱাচোন চব কথাটো মাক সোধা কেতিয়া সোধা আৰু কাক সোধা ফ্ৰেণ্ডক সোধা যা কোৱা হয় ক্লিয়াৰ প্ৰেছাৰ এটা থাকে ফ্ৰেণ্ডক কেতিয়া সোধা যায় ফ্ৰেণ্ডে তোমালোকক এনেকুৱাকৈ ফ্ৰেণ্ডে চব জানিব হয় নাই মাক সুধিলে জানিব শিকিব কিন্তু ফ্ৰেণ্ডে তোমাক ঠিক আছে জানে তুমি যেনেকৈ ভাবিবা তুমি যিমানখিনি জানিবা তোমাৰ ফ্ৰেণ্ডজনেও সিমানখিনিয়ে জানে হয় নাই বা সিমানখিনি বুজি পায় গতিকে কি হয় তেওঁ কোৱা কথাটো যে শুদ্ধ হ'ব ইনফৰমেশ্যন যে ৰাইট হ'ব বা তোমালোকৰ যে যিটো ডিচিশ্যন ল'বা সেইবিলাক শুদ্ধ হ'ব সেইটো নহয় হয় নাই ভুলো হ'ব পাৰে গতিকে কি হয় তোমালোকৰ কিছুমান ডিচিশ্যন ল'লে ভুল হয় আৰু ই
হ'ব পাৰে? তাই ক'বলৈ কেৰিয়াৰ বেয়া হৈ যাব। কেৰিয়াৰ বেয়া হৈ যাব। কেৰিয়াৰ বেয়া হৈ যাব। ভেৰি গুড। আৰু কি হ'ব পাৰে? মই যি ক'ব আছে সেইবিলাক মানে পিছতহে ৰিয়েলাইজ কৰিবলৈ বহুত বেয়া সপোন আছে, কিন্তু পূৰা কৰিব নোৱাৰিম। পূৰা কৰিব নোৱাৰিলে তাৰমানে তেওঁৰ যিটো ব্যক্তিত্ব গঠন হ'ব লাগিছিলে, যিটো ড্ৰিমছ তেওঁৰ আছিলে, সেইবোৰ চব আমি চিলি হেৰি হৈ যাব। আৰু যদি আমি এইবিলাক সম্ভৱ হ'লহেঁতেন আমাৰ লাইফ স্পইল হৈ যোৱাৰ বেছি চান্স আছে। সেইটোৱে তোমালোকে চব জানাই, কিন্তু কি হয় তাৰ মাজতে ভুলটো হৈ যায়, হয়নে? এতিয়া উলিয়া হৈ গ'ল যেনিবা তোমাৰতো একো ইমান নাথাকিব, পঢ়া শুনা শেষ ইমানলৈকে কি হ'ল, তোমালোকৰ এডুকেশ্যনটো কমপ্লিট নহ'ল, নোহোৱাৰ লগে তোমালোকৰ যিমানখিনি ব্যক্তিত্ব গঠন হ'ব লাগিছিলে, যিটো তোমালোকৰ পাৰ্চনেলি ডেভেলপ হ'ব লাগিছিলে, সেইটো নহ'ল। আল্টিমেটলি কি হ'ল, তুমি যিমানখিনি ড্ৰিমছ আছিলে মই অনুভৱ কৰি তোমালোকৰ নহ'ল। তাৰপিছত আকৌ কি হ'ব, যেতিয়া বিয়া হৈ যাবা, নিজৰ সৰুৰ কাৰণে বিয়া হৈ যাবা, তাৰোতো কেৰিয়াৰ চেটেল নহ'ব নাই, তাৰো ইনকাম নাথাকিব। চ' কি হ'ব, ফাইনেন্সিয়েল প্ৰব্লেমছ আহিব। এতিয়া এইটো সঁচা কথা, ভালকৈ চলিবলৈ টকা পইচা লাগিবই, হয় নাই? যেতিয়া খাবলৈ টকা পইচা নাথাকিব, ভালকৈ পিন্ধিবলৈ টকা পইচা নাথাকিব, আজিকালি কি হ'ব, এটা মেণ্টেল প্ৰেছাৰ ক্ৰিয়েট হ'ব, ইম'চনেল ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট হ'ব। ছোৱালীজনী কি হ'ব, এটা আৱেগিক প্ৰেছাৰ থাকিব। ফলত কি হ'ব, তাই মানসিকভাৱে বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব, ষ্ট্ৰেছ আহিব, এনজাইটি আহিব পাৰে, ডিপ্ৰেশ্যন আহিব পাৰে, এইবোৰ মেণ্টেল সমস্যা হ'ব পাৰে। তাৰপিছত কি হ'ব পাৰে, প্ৰেগনেঞ্চি হ'ব, বিয়াৰ পিছত যেতিয়া বেবীও হ'ব, কি হয়, যেতিয়া ছোৱালীজনী যিহেতু কম বয়স, ইমান কম বয়সত যেতিয়া ছোৱালীজনীয়ে বেবী এটা জন্ম দিব, তাই নিজৰে খেলৰ পৰা তাই অৰ্গেনবোৰ মেচিয়ৰ হোৱা নাই, যেতিয়া বেবীটো জন্ম দিব, সেই শিশুটো হেল্ডি নহ'ব, আৰু কি হ'ব, IMR MMR এই দুটা বস্তু বহুত বেছি হৈ আছে, মানে মেটাৰনেল মৰ্টেলিটি আৰু ইনফেণ্ট মৰ্টেলিটি দুটাৰ ক্ষেত্ৰত ৰিস্ক আহিছে, হয় নাই? আজিকালি গোটেই জীৱনটোৱেই অকণমান ভুল ডিচিশ্যনৰ কাৰণে নষ্ট হৈ যায়, হয় নাই? সেই কথাবোৰ খুব গুৰুত্বপূৰ্ণ। সেইকাৰণে আজি তোমালোকৰ মানে এডলচেঞ্চ ট্ৰেইনিং প্ৰগ্ৰেম এটা হৈছে, যাতে আমি সুন্দৰ কবলত কৰি ছ'চিয়েল মিডিয়া কবলত কৰি বা আমাৰ এই বয়সন্ধিৰ যিটো সমস্যা, সেই সমস্যাত কবলত কৰিলে আমি ভুল ডিচিশ্যন এটা ল'ব লগা নহয়। সেই নাজানি মানে ভুল ডিচিশ্যন লৈ পেলাই জীৱনটো যাতে নষ্ট নহয়, সেইকাৰণে তোমালোকক সজাগতা আৰু সচেতনতাৰ কাৰণে প্ৰগ্ৰেমটো পতা হৈছে, হয় নাই? এতিয়া এইটো এটা আৰু নেক্সট কি আহে, এডলচেণ্ট তোমালোকৰ বয়সত আৰু কি আহে, বাহিৰত কি হয়, প্ৰথম
মই অকণমানতে হয় 9 বছৰৰ পৰা 15 বছৰ বয়সৰ ভিতৰত প্ৰতিগৰাকী ছোৱালীয়ে বিভিন্ন সময়ত প্ৰথমবাৰ মেট্ৰিক হয়। এতিয়া হোৱাৰ পিছত কিছুমানে বহুতৰ ছমাহলৈকে নহয়, কিছুমানৰ আকৌ 7-8 মাহলৈকে নহয়। ঠিক তেনেকৈ কি হয় ইৰেগুলাৰ হৈ থাকে। কিন্তু এই ইৰেগুলাৰ হেৰিটো এবছৰৰ পৰা 2 বছৰৰ ভিতৰত ঠিক হৈ যায়। এই এবছৰ বা 2 বছৰৰ ভিতৰত তেওঁলোকে যদি ইৰেগুলাৰ হয় তাৰ কাৰণে চিন্তা কৰাৰ কোনো কাৰণ নাই। সময় হলেও নিজে নিজে ঠিক হৈ যাব। ঠিক আছে। আৰু ইয়াৰ লগত আমি জানিবলগীয়া কথা কি আছে? মেনষ্ট্ৰুৱেল চাইকেল। চাইকেলটো হ'ল কি? তোমালোকে জাৰ্নাৰ হৈছে নিজে কেলেণ্ডাৰত এনেকৈ ঠিক মাৰ্ক দিবা। কোন তাৰিখত হৈছে ঠিক মাৰ্ক দিবা। নেক্সট আকৌ কেতিয়া হ'ব এইটো কেলেণ্ডাৰত ঠিক মাৰ্ক দিবা। তেনেকৈ 4টা-5টা চাইকেল তোমালোকে ঠিক মাৰ্ক দিলে নিজে তোমালোকৰ নিজৰ চাইকেলটো কি সেইটো গম পাবা। সেই কোনটো কিমান দিনৰ মূৰত তুমি হোৱা বুজিছা? সেইটো পুৰা নেক্সট হোৱা ডেটটোলৈ গণিবা। তেনেকৈ 4-5 মাহত যদি একেই হয় গম পাবা যে তোমাৰ মেনষ্ট্ৰুৱেল চাইকেল কিমান দিনীয়া। নৰ্মেল চাইকেলটো 28 ডেইজত হয়। নৰ্মেলি চবৰে 28 ডেইজত যিটো মেনষ্ট্ৰুৱেশ্যন সেইটো নৰ্মেল বুলি ধৰা হয়। কিন্তু 21 দিনৰ পৰা 35 দিনলৈকে মানে 21 ডেইজৰ পৰা 45 ডেইজৰ ভিতৰত যদি হৈছে তোমালোকৰ মেনষ্ট্ৰুৱেশ্যন তেতিয়াহ'লে এইটো নৰ্মেল ৰেঞ্জতে আছে বুলি ধৰা হয়। চিন্তাৰ কোনো কাৰণ নাই। কিয় 4 দিন পিছৰ হ'ল, কিয় 4 দিন আগুৱাই হ'ল, এইটো বহুতৰ টেনশ্যন হৈছে। এই গোটেইখিনি কথা মেনষ্ট্ৰুৱেশ্যনৰ লগত জড়িত মেণ্টেল হেল্থৰ কথা। বহুতৰ কি হয় মই এজনী ছোৱালী পাইছোঁ। তাই যেতিয়া কাউন্সিলত আহিছিলে খুব কান্দিলে কান্দি মানে কথা ক'ব পৰা। তেতিয়া মই সুধিলোঁ কি হ'ল তোমাৰ? তাই কৈছে তাইৰ লগৰ ছোৱালীজনীৰ প্ৰতি মাহতে মাহেকীয়া হয় আৰু তাইৰ দেৰিকে হয় বা 2-3 মাহলৈকে হোৱা নাছিলে। প্ৰথমবাৰ মাহেকীয়া হোৱাৰ পিছত 3-4 মাহ হোৱা নাছিলে। বহুতে তাইক বেয়াকৈ ক'লে, কিবাকিবি কথা ক'লে যে এইটো বেয়া লক্ষণ, তোৰ পিছলে এনেকুৱা হ'ব তেনেকুৱা হ'ব এইটো কথা ক'লে। কিন্তু তাই সেই কথাবোৰ শুনি ভিতৰি ইমানেই ভয় খালে, দুখ পালে যে তাই কাকো কথা ক'বও পৰা নাই। ডক্টৰৰ ওচৰত যাব লাগে কোনেও নাজানে। মোৰ লগত যেতিয়া তাই কমফৰ্টেবল জোন এটা পালে কান্দি কথাবোৰ মোক জনালে। তেতিয়া তোমালোকৰ হয়তো কাৰোবাৰ কথাবোৰ ঠিক পাৰে। গতিকে মই কথাটো উল্লেখ কৰিছোঁ। তেনেকুৱা হ'লে কোনো কথা নাই। সকলোৰে শৰীৰৰ চিষ্টেমটো একেই নহয়। চবৰে বডিয়ে বেলেগ বেলেগ কৰে, হয় নাই? কাৰোবাৰ 21 দিনতো হৈ যাব পাৰে, কাৰোবাৰ 28 দিনত হ'ব পাৰে, কাৰোবাৰ 20 দিনত হ'ব পাৰে। সেইকাৰণে তোমালোকে কৈছিলা নিজৰ চাইকেলটো যদি কিমান জানিব বিচাৰা কেলেণ্ডাৰৰ প্ৰতিটো ডেটৰ ঠিক মাৰ্ক কৰি 4-5 মাহলৈকে তোমালোকে চেক কৰিবা। কৰি পেলাই যেতিয়া দেখিবা যে ইমান দিন ওলাইছে এভৰি টাইমত সেইটোৱে তোমাৰ মেনষ্ট্ৰুৱেল চাইকেল। কাৰোবাৰ 28 দিনৰ হ'ব পাৰে, কাৰোবাৰ 26 দিনৰ হ'ব পাৰে, কাৰোবাৰ 30 দিনৰ হ'ব পাৰে। কিন্তু কমপ্লিটলি নৰ্মেল। ঠিক আছে। এতিয়া মানে গম পালা যে মেণ্টেল হেল্থ আমাৰ মেনষ্ট্ৰুৱেশ্যনৰ লগত কেনেকৈ জড়িত হৈ থাকে, হয় নাই? মানসিক স্বাস্থ্য আমাৰ মেনষ্ট্ৰুৱেশ্যনৰ লগত কেনেকৈ জড়িত হৈ থাকে। আৰু যেতিয়া এই ষ্ট্ৰেছটো বাঢ়ি যায় তেতিয়াও কি হয় মেনষ্ট্ৰুৱেশ্যনৰ চাইকেলটো সলনি হয়। মেণ্টেলি যেতিয়া আমি ষ্ট্ৰেছত থাকোঁ তেতিয়াও মেনষ্ট্ৰুৱেশ্যন চাইকেলটো সলনি হয়। এই গোটেইখিনি কথা মেণ্টেল হেল্থৰ লগত জড়িত আৰু ইয়াৰ বিষয়ে তোমালোকে আৰু যদি বেছি জানিব খোজা তেতিয়াহ'লে তোমালোকে মোক পাৰ্চনেলি কণ্টেক্ট কৰিলেও তোমালোকৰ পাৰ্চনেল যাব পাৰে। ঠিক আছে। এতিয়া আকৌ কোনবোৰ কথা মেনষ্ট্ৰুৱেশ্যনৰ লগত নৰ্মেল আৰু কোনবোৰ নৰ্মেল নহয়। ঠিক আছে। মানে কোৱাচোন যেতিয়া মাহেকীয়া হয় কোনে কি কেনেকুৱা মাইকটো দিয়া কি হয়
একো এটা শুনিবলৈ উঠিবলৈ কোৱা Mentioned in the past, children had the avocado said to be had. Then why did you plant? And then now we had the level basic education. But now second day was started that setting to comment and then basically all these things were that but in the article again sorting matter. Just called it setting to discuss. আচ্ছা আমি এইটো প্ৰথমে কণ্টিনিউ কৰিম তাৰে মানে চাৰে দুআষাৰ ক'ব কৈ পেলাই চাৰে আমাক এই কওক Now I request our respected principal sir to say a few words. Good afternoon, সকলোলে আমি অভিজিৎ বিল সহকৰ্মী বিল আৰু মৰমৰ ছাত্ৰীসকল আজি আমাৰ যিটো প্ৰগ্ৰেম এডুকেশ্যন তোমালোকক সুধিছিলে এডুকেশ্যন মানে কি মানে আল্টিমেট এই যিটো টাইম কিছুমান টাইম কেটেগৰী আছে কিছুমান জাত ইয়াৰ পিছত এটা কেটেগৰী কৰা এই যিটো ট্ৰেনজিট পিৰিয়ড তাৰমানে এইটোৱে হ'ল এডুকেশ্যন তো তাইৰ সময়তে মানুহৰ মন যেনেকুৱা এটা হয় এটা লোৱাৰ লগে লগে মাইণ্ডটো চেঞ্জ হয় এই কথাখিনি যাতে তোমালোকে ভালকৈ জানিব পাৰা সেইকাৰণে আমি স্পেচিয়েলি ইনভাইট কৰি আনিছোঁ এই বিষয়ত যাতে তোমালোকক কাউন্সেল কৰিব পাৰে আমাৰ ছাত্ৰৰ পৰা গতিকে তেখেতসকলে প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছে এইখিনিতে মই এটা এক্সাম্পল দিওঁ মাজতে কি হৈছিলে আমাৰ ইয়াত ছোৱালী এজনী পঢ়ি থাকোঁতে তাইৰ নামটো কি আছিল পৰিষ্কাৰ তিনিবাৰ কোনোবাই মাজতে পঢ়া এৰি পেলাই তাই ল'ৰা এটালৈ গুচি গৈছিল মই শুনা পাইছোঁ পৰহি দিনা সেই ছোৱালীজনীৰ বাপেক আহিছে বাপেক আহি কৈছে যে 11 পাছ কৰা তেওঁ চাৰ্টিফিকেট লাগে বোলো কিয় বোলো নাই মানে ল'ৰাটোৰ ফালৰ পৰা তাইক মাৰপিট তাৰপিছত ক'লে যে কাইলৈ দেউতাক আপুনি তাইক ৰিটাৰ্ণ ল'বনে নাই যদি নলয় ইয়াৰ ব্যৱস্থা বেলেগকৈ হ'ব দেউতাকটো ক'লে দেউতাকে হয় দেউতাকে তাইক উভতাই আনিলে উভতাই আনি এতিয়া পঢ়াত নাম ভৰ্তি কৰাবৰ কাৰণে চাই আছে গতিকে তোমালোকে চোৱা কি ভাবি জানো তাই পঢ়া শুনা এৰি গুচি গ'ল গুচি যোৱাৰ পিছত এতিয়া ল'ৰাটো এৰি আহিব লগা হয় গতিকে তোমালোকে এনেকুৱা কিছুমান ডিচিশ্যন নল'বা যিটোৰ কাৰণে পিছত আকৌ তোমালোকৰ পেৰেণ্টছে প্ৰব্লেম ফেচ কৰিব লাগিব গতিকে মই আশা ৰাখিছোঁ মেডিকেল টাউন যদি কিছুমান আছে ছোৱালীৰ পিছত বা আমি থাকিলে কিছুমান কথা তোমালোকে শুনিবলৈ টান পাবা বা ক'বলৈ টান পাবা সেইকাৰণে আমি দুজনে এতিয়া গুচি যাম কিন্তু তোমালোকে ভালকৈ তেখেতসকলে তোমালোকক কেনেকুৱাকৈ কাউন্সেল কৰে কি কি কাউন্সেলিং বিষয় কৰে ভালকৈ মনত ৰাখি তোমালোকক প্ৰেক্টিকেল লাইফত যেন সেইটো এপ্লাই কৰে আৰু তোমালোক গাত পিছত কি কৰা উচিত আৰু তোমালোকে ইয়াত নৱোদয়ত পঢ়া আৰু এক্সামত ধৰি আহিছা গতিকে চবে টেলেণ্টেড নিজৰ টেলেণ্টটো তোমালোকে গম নোপোৱা কিমান আছে মাত্ৰ এক্সামত ধৰিহে তোমালোকে দেখুৱাব পাৰিবা গতিকে কাৰ টেলেণ্ট কিমান আমি নাজানো এক্সামৰ ৰিজাল্টত আমি ক'ব পাৰিম যে তোমালোক কিমান টেলেণ্টেড গতিকে তোমালোকে কৰি দেখুৱাব লাগে মেডামসকলক যে তোমালোক কিমান টেলেণ্টেড তো নৱোদয়ত আহি কেনেকৈ ষ্টাডি কৰিছা আৰু কেনেকৈ তেওঁলোকৰ কথাবোৰ শুনিছা কাৰণ কি ধুনীয়াকৈ পঢ়ি ধৈৰ্য সহকাৰে কথাটো শুনাও এটা টেলেণ্ট মই সকলোৰে সেই টেলেণ্টটো আছে গতিকে ইয়াৰ পিছত মই তেখেতসকলক মাইক্ৰফোন নেক্সট প্ৰগ্ৰেমকে তেখেতসকলে চলাই ল'ব আমি সকলোৱে দিছোঁ যি যি আছে অকল লেডিজ থাকে যেনেকৈ কয় আপোনালোকে কৰিব পাৰে থেংক ইউ ঠিক আছে এতিয়ালৈকে শ্বেয়াৰ কৰাটো নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ নিজৰ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰা নাইকিয়া